নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মে। আজি কৰি লওক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। কাইলৈ পুৱাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। তালিকাত আপোনাৰ নাম আছেনে? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ দুটা কিস্তি একেলগতে সোমাই দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। 2000 টকাৰ পৰিৱৰ্তে 2750 টকা সোমাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব 5টা নতুন সামগ্ৰী। লগতে আপোনালোকৰ বেংক একাউণ্টত এককালীন 20,000 টকা লাভ কৰিব। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? আজি কৰি লওক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব? যদি আপুনি আগতীয়াকৈ কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু কৰিব নালাগে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। আপুনি অৰুণোদয় আঁচনি একাউণ্টত যদি টকা পায় তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ KYCটো আপডেট কৰিব লাগিব। যদি আপুনি আগতীয়াকৈ KYCটো আপডেট কৰিছে তেনে ক্ষেত্ৰত এতিয়া কিন্তু আপুনি পুনৰবাৰ KYC আপডেট কৰিব নালাগে। যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই, বেংকত গৈ KYC আপডেট কৰিব লাগিব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন ৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। যদি আপোনাৰ একাউণ্ট ঠিক নহয় তেনে ক্ষেত্ৰত কেনেকৈ আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা জমা হ'ব? অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। কিন্তু অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে আপুনি ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলিংক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত যদি আপুনি এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰে অতি শীঘ্ৰে কৰাই লৈ লওক। নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা নাপাব। কেতিয়া অৰুণোদয় আঁচনিৰ টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পক্ষৰ পৰা মহিলা সবলীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী কৰ। আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি বা আপোনাৰ পক্ষী কৰ নাই নেকি? যদি আপুনি একেবাৰে দৰিদ্ৰ তেনে ক্ষেত্ৰত অতি সহজতে লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰ টকা কেতিয়া সোমাব আপোনালোকৰ বেংক একাউণ্টত? লগতে চৰকাৰী কৰৰ প্ৰথম কিস্তি কিমান টকা সোমাই দিয়া হ'ব? চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। লগতে বেদখলকাৰী কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংকাত শীঘ্ৰে 5 লাখ বিঘা ভূমিত কৰা হ'ব বেদখলমুক্ত। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰা হ'ব আৰু বিতৰণ কৰা হ'ব। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা কৰিছে নতুন চৰকাৰে। যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ টকা বৃদ্ধি কৰা হ'ব। আগতে বছৰি 6000 টকা লাভ কৰিছিল। 6000 টকাৰ পৰা এতিয়া কৃষকলৈ আহিব এটা ভাল খবৰ, কিন্তু 11000 টকালৈ বৃদ্ধি কৰা হ'ব। নাৰী সবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে। নাৰীসকলৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছেনে? তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তিত আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিয়া হ'ব। কিন্তু মহিলাসকলে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব।
নহ'লে মহিলাসকলৰ বেংক একাউণ্টত 25,000 টকা নাপাব। কি তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আপোনালোকে জানেনে? যদি নাজানে এটা কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। মহিলা উদ্যমিতা অৰুণোদয় আঁচনিৰ ধনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ কি ঘোষণা কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জানি দে। আত্মীয়গত 25জন মহিলা বেংক একাউণ্টত কেতিয়া 25,000 টকা সোমাই দিব, যেতিয়াই চৰকাৰে তাৰিখটো ঘোষণা কৰিব জনাই দিম। কিন্তু 25,000 টকা পোৱাৰ আগতে চৰকাৰে তিনিটা নতুন নিয়ম বান্ধি দিছে। নাম্বাৰ 1, আপুনি 10,000 টকাৰে কিবা এটা ব্যৱসায় কৰিব লাগিব। হাঁহৰ ফাৰ্ম, কুকুৰাৰ ফাৰ্ম বা ছাগলীৰ ফাৰ্ম যিকোনো এটা কৰিব লাগিব। নহ'লে আপুনি এটা পাণ তামোলৰ দোকানত দিব পাৰে। ইয়াৰে যিকোনো এটা কাম যদি নকৰে আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা এই টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে থাকিব দালি, চেনি, নিমখৰ লগতে পাব চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়াকৈ ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। শপত গ্ৰহণৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। লগতে থাকিব 1 লিটাৰ মিঠাতেল। বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইবিধ সুবিধা আপুনি কেতিয়াৰ পৰা লাভ কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইছলামৰ নিকাহত নাই কোনো বাধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে। ইছলামৰ নিয়ম অনুসৰি কৰিব পাৰিব নিকাহ। সকলো ধৰ্মৰ লোকে নিজৰ নিয়মত বিবাহ পাতিব পাৰিব। কিন্তু বিবাহৰ 60 দিনৰ ভিতৰত পুঞ্জন কৰিব লাগিব। যদি 60 দিনৰ ভিতৰত পুঞ্জন নকৰে তেনে ক্ষেত্ৰত যাব লাগিব জেললৈ। 7 বছৰ পৰ্যন্ত খাটিব লাগিব কাৰাবাস। লিভিনত থাকিলেও 30 দিনৰ ভিতৰতে কৰিব লাগিব পুঞ্জন। যুৱক যুৱতী দুয়োগৰাকীৰ বয়স হ'ব লাগিব 21 বছৰ। 21 বছৰ নোহোৱাকৈ লিভিনত থাকিলে পিতৃ মাতৃৰ ল'ব লাগিব অনুমতি। ইছলামৰ নিকাহত নাই কোনো বাধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিন্দু এলেকাত কুৰবানী কৰিলে বিপদ নিশ্চিত হয়। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নতুনকৈ SOP জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইছলাম ধৰ্মাৱলম্বী লোকসকল সাৱধান হওক। ঈদৰ পূৰ্বে কুৰবানীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমটো সৈকনি মুখ্যমন্ত্ৰী। হিন্দু নাগৰিক থকা অঞ্চলত গৰু কুৰবানী দিয়াৰ চেষ্টা নকৰিব। আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঈদ লৈ কেইটামান ঘণ্টা থকাৰ পূৰ্বে কঠোৰ স্থিতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিন্দু এলেকাত কুৰবানী কৰিলে বিপদ নিশ্চিত। আজিৰ দিনটো সাৱধান হওক ইছলাম ধৰ্মাৱলম্বী লোকসকল, নহ'লে পৰিব ভয়ংকৰ বিপদত। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমবাসীলৈ আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ অঞ্চলত বৰ্তমান কিমানলৈকে মূল্যবৃদ্ধি হৈছে কমেণ্ট কৰি জনাই দিয়ক। বস্তুৰ মূল্যবৃদ্ধিক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে হেৰা পাব বস্তুৰ মূল্য। যুদ্ধ শেষ হ'লে বয় বস্তুৰ দাম কমিব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতিৰ সমাপ্তি হ'লেই আগৰ পৰিৱেশ ঘূৰি আহিব। কোনো ব্যৱসায়ী ক'তো চোৰাং ব্যৱসায় কৰিব নোৱাৰিব। কোনো ব্যৱসায়ীয়ে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰিব। কিছু ক্ষেত্ৰতহে অকণমান পৰিৱৰ্তন হৈছে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীলৈ আহি গ'ল এটা ভাল খবৰ, অতি শীঘ্ৰে বস্তুৰ মূল্য হ্ৰাস পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত আহি গ'ল নতুন আইন, সলনি হ'ব পূৰ্বৰ বহু নিয়ম। ঐতিহাসিক আইনখনে তালাক আৰু নিকাহ, হালাল আৰু বহুবিবাহ বন্ধ হ'ব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমতো প্ৰযোজ্য হ'ল UCC আৰু UCC আহিলে কি নতুন নিয়ম সলনি হ'ব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্তাৰিতভাৱে আলোচনা কৰিছে। পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব এতিয়া পিতৃ আৰু মাতৃয়েও। বিধানসভাত গৃহীত হ'ল UCC অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি।
UCC বলবৎ হোৱাৰ লগে লগে আচলতে কি পৰিৱৰ্তন হ'ব অসমত এয়া আপুনি সম্পূৰ্ণকৈ জানি লওক কিয়নো সমাজত এইকেইটা পৰিৱৰ্তন হ'ব এতিয়াৰ পৰা আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিব দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা বিলুপ্ত হ'ব ধৰ্ম জাতি সম্প্ৰদায় বেদে চলি থকা সুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশ মৰ্মে নীতি দেৱানী বিধিৰ কথা উল্লেখ আছে UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ আৰু লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব বিভিন্ন ধৰ্মৰ পৰস্পৰক UCCৰ আওতাৰ বাহিৰত ৰখা হ'ব সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ'ব বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব সকলো ধৰ্মৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব UCC বলবৎ হোৱাৰ লগে লগে আচলতে কি পৰিৱৰ্তন হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপোনালোকে বুজি পোৱা নাই নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত স্পষ্টকৈ ভালদৰে বুজাই দিম আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এই বছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনত নাথাকিব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতবাণী বিৰোধী দলপতিৰ ৰাহুল গান্ধীৰ নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ ৰাইজে প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে মূল্যবৃদ্ধিয়ে কঙলা কৰিছে সাধাৰণ জনতাক কেৱল এয়াই নহয় মূল্যবৃদ্ধিয়ে কঙা কৰিছে সাধাৰণ জনতাক যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে মুছলমানৰ লগত অন্যায় হ'বলৈ ধৰিছে কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে প্ৰতিটো সমস্যাৰ কথা আমি কম মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হয় ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video